Hello everyone, welcome to my YouTube channel. আন এটা ভিডিও লৈ আহিছো আৰু আজিৰ এই ভিডিওটোত আমি প্ৰায়ে ব্যৱহাৰ হৈ থকা ফন্ট অফৰ বিষয়ে আলোচনা কৰিম। আমি দৈনন্দিন কথোপকথনত প্ৰায়ে এনেকুৱা ধৰণৰ বাক্য ব্যৱহাৰ কৰোঁ যেনে মই খেলি ভাল পাওঁ, মই সিনেমা চাই ভাল পাওঁ, হি ৰান্ধি ভাল পায়। আৰু সেই বাক্যবোৰ আমি এনেদৰে ইংৰাজীত ক'ব পাৰোঁ যে আই লাইক টু প্লে, আই লাইক টু ৱাচ মুভিজ, হি লাইকছ টু কুক। এনেধৰণে আমি ক'ব পাৰোঁ। কিন্তু আমি এই কথাটোক এডভান্সড ৱেত বেলেগ ধৰণে ক'ব পাৰোঁ। অৰ্থাৎ সেই বাক্যকেইটা আমি বেলেগ ধৰণেও ক'ব পাৰোঁ। তাৰ বাবে আমি ফন্ট অফ বাক্যত কেনেদৰে ব্যৱহাৰ হয় আমি জানিব লাগে। ফন্ট অফ তলত দেখুওৱা ষ্ট্ৰাকচাৰ, যিটো সেন্টেন্স ষ্ট্ৰাকচাৰ দেখুওৱা হৈছে সেই অনুসৰি ফন্ট অফ বহিব। প্ৰথমে সাবজেক্ট, তাৰপিছত এম ইজ আৰ, তাৰপিছত ফন্ট অফ, তাৰপিছত ভাৰ্বৰ লগত আইএনজি লগাব লাগে। লাইকৰ অৰ্থ যেনে ভাল পোৱা, ঠিক একেদৰে কোনোবাই কিবা কৰি ভাল পোৱাৰ ইংৰাজী হ'ল ফন্ট অফ। কোনোবাই কিবা এটা কৰি ভাল পায় তাক ইংৰাজীত কোৱা হয় ফন্ট অফ। মই খেলি ভাল পাওঁ, সাবজেক্ট হৈছে আই, এম ইজ আৰৰ এম, তাৰপিছত ফন্ট অফ আৰু পিছত ভাৰ্বৰ লগত আইএনজি। I am fond of playing, মই খেলি ভাল পাওঁ, I am fond of playing. মই সিনেমা চাই ভাল পাওঁ, I am fond of watching movies. I am fond of watching movies. Fond ofৰ পিছত থকা ভাৰ্বৰ লগত আইএনজি লগাই লিখিব লাগিব এনেকুৱা ধৰণৰ বাক্যত যে হি ৰান্ধি ভাল পায়, হি ইজ fond of cooking. He is fond of cooking. নিবিৰে ইংৰাজীত কথা কৈ ভাল পায়, নিবিৰ is fond of talking in English. নিবিৰ is fond of talking in English. যে সিহঁতে ভ্ৰমণ কৰি ভাল পায়, they are fond of traveling. They are fond of traveling. তাই গান গাই ভাল পায়, she is fond of singing. আশা কৰিছোঁ আপোনালোকে এই ষ্ট্ৰাকচাৰটো ভালদৰে বুজি পাইছে। আপুনি নিজেও এনেকুৱা নতুন নতুন বাক্য সাজিব পাৰিব। আচ্ছা, ভিডিঅ' শেষ কৰাৰ আগে আপোনাৰ বাবে দুটা সেন্টেন্স প্ৰেক্টিছৰ বাবে দিয়া হৈছে। সি গাড়ী চলাই ভাল পায়, তুমি মিঠাই খাই ভাল পোৱা। এই দুইটা বাক্য প্ৰেক্টিছৰ বাবে দিয়া হৈছে। See you in the next video. Till then, take care of yourself and stay happy.